গোলাঘাটৰ বৰুৱাগাঁৱৰ ৰাধাকৃষ্ণ নামঘৰত অবিৰত ভাগৱত পাঠ শুভাৰম্ভ। জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো ৰাইজৰ সমন্বয়ৰ বিভিন্ন কৃষ্টি সংস্কৃতিৰ সমাহাৰে সমৃদ্ধ বাৰে ৰহণীয়া শোভাযাত্ৰাত উতুলি মুতুলি। গোলাঘাট জিলাৰ ঘিলাধাৰী অঞ্চলৰ বৰুৱাগাঁৱৰ ৰাধাকৃষ্ণ নামঘৰৰ সমূহ খেলুৱৈ ৰাইজৰ উদ্যোগত আতিথ্যত আৰু সহযোগিতাত আজিৰে পৰা সপ্তদিবা সপ্তনৈশ বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰাইজৰ কল্যাণৰ অৰ্থে আয়োজন কৰা হৈছে প্ৰভু ভগৱন্তৰ বাংময় মূৰ্তিস্বৰূপ কল্পতৰুৰ শাস্ত্ৰ অবিৰত ভাগৱত পাঠ। বৰুৱা গাঁৱৰ বিশিষ্ট সমাজসেৱক তোষেশ্বৰ নেওগে ধৰ্মধ্বজা উত্তোলনেৰে কাৰ্যসূচী শুভাৰম্ভণি কৰাৰ পিছতে নামাচাৰ্য লীলাধৰ বৰাই স্মৃতি তৰ্পণ অভ্যৰ্থনা সমিতিৰ সভাপতি পলাশ বৰুৱাই গছপুলি ৰোপণ কৰে। কাৰ্যসূচীৰ লগত সংগতি ৰাখি আধ্যাত্মিক ৰীতি নীতিৰ মাজেৰে অকুমাৰী ছোৱালীৰ দ্বাৰা গংগাজল আনয়ন কৰা হয়। বালিজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ অঞ্জন কুমাৰ বৰাই উদ্বোধন কৰা বাৰে ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাত হিন্দু মুছলিম শিক্ষকে আদি কৰি জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো ৰাইজৰ সমন্বয়ৰ বিভিন্ন কৃষ্টি সংস্কৃতি সমাহাৰে উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰা দেখা যায়। উল্লেখযোগ্য যে এই বিশাল বাৰে ৰহণীয়া শোভাযাত্ৰাত অংশগ্ৰহণ কৰা ৰাইজক কেইবাটাও জামাত মছজিদ উষ্ম আদৰণি জনোৱাৰ লগতে ফলাহাৰ আৰু শীতল পানীয় যোগান ধৰি এক সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰে। গোলাঘাটৰ পৰা টুটুমণি বৰাৰ ৰিপৰ্ট, অসম ৰিপৰ্ট। হয়, আচলতে বিশেষকৈ বৰুৱাগাঁও শ্ৰী শ্ৰী ৰাধাকৃষ্ণ নামঘৰৰ সৌজন্যত আমি আগতেও 4বাৰকৈ 5 বছৰ মূৰে মূৰে এই অবিৰত ভাগৱত পাঠ আমি অনুষ্ঠিত কৰি আহিছোঁ। এইবাৰ পঞ্চমবাৰ, গতিকে 5 বছৰ মূৰে মূৰে এই অনুষ্ঠানটো কৰোঁ। আগতেও এনেকুৱা আমি সাংস্কৃতিক শোভাযাত্ৰা আমি অনুষ্ঠিত কৰিছোঁ আৰু বিশেষভাৱে আমাৰ বৰুৱাগাঁৱৰ বাকী ৰাইজৰ এইখিনিত ওচৰ চুবুৰীয়া যিমানখিনি ৰাইজ আছে, যিমানখিনি গাঁও আছে, তেখেতলোকৰ সহযোগ আমি আগৰ পৰাই জন্মৰ পাছৰ পৰাই আমি পৰিলক্ষিত কৰি আহিছোঁ। বিশেষকৈ ফেচুৱাল গৰঙা আমি হিন্দু মুছলিম শিখ ইছাই সকলোৱে আমি মিলিজুলি অনুষ্ঠান ভাগ কৰি আহিছোঁ। আনহে নালাগে, আমি নামঘৰ ভাগতো যেতিয়া নাম প্ৰসংগ কৰি থকা হয় তেনে অৱস্থাটো আমি সৰুকালত দেখিছিলোঁ। ফেচুৱালেই হওক, উষা গৰঙাই হওক, মুছলিম ধৰ্মৰ মানুহেও সেই নামত ভাগ লৈছিল। গতিকে যেনেকৈ শ্ৰীমন্ত শংকৰদেৱে বিভিন্ন জাতি উপজাতিৰে সমাজ গঢ়িবলৈ চেষ্টা কৰিছিল, সেই আদৰ্শৰে বৰুৱাগাঁও ৰাইজেও বিভিন্ন জাতি উপজাতি ইছলাম শিখ ইছাই গোটেইখিনি ধৰ্মাৱলম্বী মানুহক লৈ এই অনুষ্ঠান ভাগি নামঘৰ ভাগিত আমি একত্ৰিত হৈ আমি সমাজৰ যি মিলা প্ৰীতি এইটো সকলোৱে আমি দৃষ্টি ৰাখি সকলোৱে মিলা প্ৰীতিৰে বাস কৰিব আমি চেষ্টা কৰি আহিছোঁ আৰু ভৱিষ্যতেও আমি এনেধৰণে মিলিজুলি সকলোৱে একেলগে সমাজপ্ৰিয় হৈ থাকিবলৈ আমি বিচাৰোঁ আৰু সকলোকে আহ্বান কৰোঁ যে সকলোৱে জাতি গোষ্ঠী নিৰ্বিশেষে সকলোৱে একত্ৰিত হৈ সমাজত বাস কৰিব লাগে। ইয়াত কোনো ধৰ্মীয় আমি কিবা ধৰ্মীয় মেৰুকৰণ কৰি কোনো ইয়াত বেলেগ ধৰণৰ বিভেদ সৃষ্টি কৰিব নালাগে। একত্ৰিত হৈ আমি থাকিলে সকলোৱে আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণেও আমি ভাল দিন দেখিম, এইখিনি আশা ৰাখিছোঁ। আৰু এই মহান শোভাযাত্ৰাত আপোনালোকৰ সহযোগ পাই আমি আপোনালোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বিশেষভাৱে মই সকলোকে আহ্বান কৰিছোঁ আপোনালোকৰ মিডিয়াৰ যোগেদি এই মহান অবিৰত ভাগৱত পাঠত সকলো ৰাইজৰ জাতি ভেদ ধৰ্মাৱলী সকলো ধৰ্মাৱলম্বী লোককে উপস্থিত থাকি এই কাৰ্যভাগ সহায় সহযোগ তথা এই কাৰ্যভাগ উপকৃত কৰিবৰ কাৰণে সাফল্যমণ্ডিত কৰি তুলিবৰ বাবে সকলোকে মই কাটৰ অনুৰোধ জনাইছোঁ। ধন্যবাদ।